এইবাৰ দৰঙত হ'বগৈ আছে বিশাল ইস্তেমা। ভিডিঅ'টি শ্বেয়াৰ কৰি সমূহ ইছলামধৰ্মী ৰাইজক জনাই দিয়ক, কিয়নো এইবাৰ সৰ্ববৃহৎ ইস্তেমা হ'ব দৰং জিলাত। বহু বছৰ পিছত হ'বগৈ আছে দৰং জিলাত উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমা। দৰঙত টাংনি চাৰিআলিৰ কাষত অহা ডিচেম্বৰ মাহৰ 25, 26 আৰু 27 তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইস্তেমা। আয়োজক সমিতিয়ে জানিব দিয়া মতে উক্ত ইস্তেমাত বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম তথা জনগোষ্ঠীৰ মাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ সুদৃঢ় কৰা আৰু বিশ্ব শান্তিৰ বাবে পৰম কৰুণাময়ক দোৱা কৰা হ'ব। দৰং জিলাৰ উপৰিও অসমৰ বিভিন্ন জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ধৰ্মপ্ৰাণ লোকে উক্ত ইস্তেমাত অংশগ্ৰহণ কৰিব। দৰং জিলাৰ উপৰিও ওদালগুৰি জিলাৰ শ শ লোকে দিনে নিশাই কৰি আছে ইস্তেমা আয়োজনৰ বিভিন্ন কাম কাজ। আয়োজক সমিতিয়ে বিচাৰিছে ৰাইজৰ সহায় সহযোগিতা। সুশৃংখলিতভাৱে এইবাৰ নৰ্থ ইষ্ট ইস্তেমা আয়োজন কৰা হ'ব বুলি আয়োজক সমিতিয়ে মত প্ৰকাশ কৰে। আলহামদুলিল্লাহ, খুব ধুনীয়া প্ৰস্তুতি ইতিমধ্যে চলি আছে। আলাৰা বুলিজত খুব ধুনীয়াকে মানে প্ৰাথমিক পৰ্যায়ৰ প্ৰস্তুতিখিনি লোৱাৰ যিখিনি মানে সুবিধা দিলে বা আমাক তৌফিক দিলে, তাৰ কাৰণে আমি ইস্তেমাই কামত জড়িত থকা সকলোৰে হৈ মই আল্লাহৰ ওচৰত মানে শুক্ৰিয়া আদা কৰোঁ। প্ৰাথমিক পৰ্যায়ৰ পৰা যিখিনি আমাৰ জৰুৰত আছিলে আগন্তুক হ'বলৈ ইস্তেমাখনৰ যিখিনি কাম কাজ কৰিব লগা ব্যক্তি ইয়াত আহিব, গোটেইখিনি মানুহৰ ইয়াত থকা খোৱা, তেখেতসকলৰ জৰুৰত পূৰা কৰাৰ যিখিনি জাগা আমি ইয়াত ইনশাআল্লাহ ভালকে বনোৱা হৈছে, ইতিমধ্যে চাই আছে আপোনালোক। আৰু আগন্তুক 25, 26 আৰু 27 ডিচেম্বৰত ইস্তেমাখন হোৱাৰ এটা ডেট ফিক্স হৈছে। ইতিমধ্যে আপোনালোকৰ জৰিয়তে আৰু এটা কথা জনাব বিচাৰো যে প্ৰথম পৰ্যায়ত ছ'চিয়েল মিডিয়াত আৰু বিভিন্ন পৰ্টেলত এটা ডেট বাজিছিলে, তাৰমানে এটা ডেটৰ ঘোষণা হৈছিলে 29, 30 আৰু 31 ডিচেম্বৰ। কিন্তু বৰাকৰ ইস্তেমাখন কেঞ্চেল হোৱাৰ ফলত সেই ডেটটো কেঞ্চেল হৈ পুনৰাই আগুৱাই আহিছে। আহি কিনে 25, 26 আৰু 27 ডিচেম্বৰত এই ইস্তেমাখন ইনশাআল্লাহ হ'বলৈ গৈ আছে। ৰাইজৰ সঁহাৰি কেনেকুৱা? আলহামদুলিল্লাহ, যথেষ্টখিনি সঁহাৰি মানে আমি পাই আছো বা ৰাইজে দি আছে আমাক। কেৱল কৰ্মৰ জৰিয়তে নহয়, তেখেতসকলক বিভিন্ন ধৰণে বিভিন্ন মানে সা সঁজুলি, সৰঞ্জাম, খোৱা বস্তু গোটেইখিনি দি আমাক সহায় কৰি আছে। আৰু মই ভাবো ইনশাআল্লাহ আগন্তুক দিনত আৰু এনেকুৱা সঁহাৰি তেওঁলোক দি থাকিব, আহি আছে। আজি মোটামুটি আমাৰ দৰং জিলাৰ বাহিৰৰ পৰা কেইবা ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছিলে। এই ৰাতিখন আপোনালোক চাই আছে, তেওঁলোক নাইট শ্বিফ্টতো অলপ কাম চাম কৰিছে, আছে মানুহ ইয়াতে কৰি আছে। ত' স্বতঃস্ফূৰ্তভাৱে আহিছে তেওঁলোক। আৰু মই ইয়াৰে এজন স্থানীয় যুৱক হিচাপে বা এই ইস্তেমাৰ লগত মই এজন খিদমতগাৰ হিচাপে মই জড়িত হৈ আছো, এজন কৰ্মী হিচাপে জড়িত হৈ আছো। সেই হিচাপত মোৰ ফালৰ পৰা মই ইয়াৰ আটাইখিনি ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকল অলপ চোৱাবৰ আশাত যিখিনি শ্ৰম দান কৰি আছে, আল্লাহ তাতো আমি দোৱা মাগো যাতে তেখেতসকলৰ দিলৰ নেক জায়েজ তামান্না পুৰা হওক, যি মকসদ লৈ তেওঁলোক আহিছিলে ইয়াত। আমি গম পোৱা মতে অনাগত আগন্তুক যিখিনি সময় আৰু যিখিনি কাম কৰিবলগীয়া আছে, সেইটো এটা বিশাল পৰ্যায়ৰ কাম কৰিব লগা আছে। সেই হিচাপে আপোনালোকে ৰাইজক কি আহ্বান জনাব? হয়, মই ৰাইজলৈ এটি আহ্বান জনাম, চাওক ইয়াত দিনী ইছলামৰ কথা আলোচনা হ'ব, আল্লাহৰ ৰচুলৰ আলোচনা হ'ব, বিশ্ব ভাতৃত্ববোধৰ ওপৰত ইছলামৰ কি ধাৰণা তাৰ ওপৰত আলোচনা হ'ব। আকৌ বিশ্ব শান্তিৰ বাবে আমি ইয়াত এটা ডাঙৰ জামাত একত্ৰিত হৈ এটা দোৱা হ'ব। ত' এনেকুৱা ধৰণৰ এটা ধাৰ্মিক অনুষ্ঠানত সকলোৱে স্বতঃস্ফূৰ্তভাৱে যেনেকুৱাকে আহি আছে, আগন্তুক দিনত আপোনালোকো আহক, জড়িত হওক। জড়িত হৈ যিখিনি ইস্তেমাই কাম আছে সকলোৱে সুকলমে ইনশাআল্লাহ কৰক। সকলোৰে কাৰণে ৰাস্তা খোলা আছে। সেইখিনি মই আহ্বান জনাম। আৰু সকলোৱে ইয়াত আহি অংশগ্ৰহণ কৰি অসীম সহভাগী হওক।